হল আহুজাৰ SWX 3100 মডেল প্ৰগ্ৰাম পাৱাৰ চাব পাৰে আপোনালোকে 6000 ওয়াট আৰু 4 ohmsৰ বক্স হয় তো এইটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ খুলি লৈ আনবক্সিং কৰিলো আৰু এতিয়া মই দেখাইছো আপোনালোকে চাব পাৰে আপোনালোকে এইটো হল পপৰ কেবিনেট সিঙ্গল কেবিনেটটো চাব পাৰে আপোনালোকে ইয়াতে লিখা আছে ধুনীয়াকৈ মানে কাটিং কৰা আছে আৰু এইটো হল ফ্ৰন্ট লুকটো এনেকুৱা ধৰণৰ হল ধুনীয়া গ্ৰিল আৰু ইয়াত চাব পাৰে তো ইফালে দেখাইছো এই কেবিনেটৰ প্ৰাইসটো কিমান হয় মই কৈছো আপোনালোকক এতিয়া আমি 1800 ওয়াটৰ মিডিয়াম স্পিকাৰটো আনবক্সিং কৰিছো তো এইটো চাব পাৰে আনবক্সিং হৈ গল মিডিয়ামৰ স্পিকাৰ 12 ইঞ্চি 600 ওয়াট চাব পাৰে আপোনালোকে এইটো মিডিয়ামৰ তো ইয়াৰ দেখাইছো ৰব আপোনালোকক 212100 যেটো আপোনাৰ থিয়েটাৰ বিলাকৰ হয় বা ড্ৰামা বিলাকৰ SM650 বা SM600 লগাই তাত কৰি কোৱালিটি এটো বেছি ভাল হ'ব এটো আহুজাৰ DM 2100 এটো হল PPX ৰ LXA 8000 মডেলৰ এম্পলিফায়াৰ আৰু এতিয়া এটো আনবক্সিং কৰি দেখাইছে আপোনালোকক আৰু এতিয়া আমি আপোনালোকক এম্পলিফায়াৰটো খুলি দেখাইছো তো এফালে চাব পাৰে ধুনীয়াকৈ এম্পলিফায়াৰটো খুলি আছে তো ভিতৰত কেনেকুৱা কি হয় হেটো দেখাম আৰু আপোনালোকক তো চাব পাৰে আপোনালোকে হাই গাইস তো কি খবৰ আপোনালোকৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল হেডসপাল ব্লগস তো গাইস মানে এতিয়া গৈছো উদালগুৰিত পিংকুদাৰ দোকানত তো যেটো মোক মানে বহুতে কমেন্ট কৰি সুধি আছে ইনষ্টাগ্ৰামতো মেছেজ কৰিছে আহুজাৰ SWX 3100 মডেলটোৰ দাম কিমান হৈছে বুলি আৰু লাইভ প্ৰগ্ৰামৰ কাৰণে ভাল হ'ব না বুলি বহুতে সুধি আছে মানে তো হেতু ওপৰতে ভিডিওটো বনাম আজি যাম এতিয়া ধুনীয়াকে তো দাদাক খুদিম তো কেনেকুৱা কি হয় মানে গম পাব আপোনালোকে তো আপোনালোককো কম তো এতিয়া গৈলো আৰু মানে মই সুধিছিলো ফোন কৰি প্লে আহুজাৰ নতুন স্পিকাৰো আহিছে বুলি যেহেতু আহুজাৰ বহুত কিটা স্পিকাৰ আহি গৈছে তো এতিয়া যাম তাত লৈকে ধুনীয়াকে দেখাম আপোনালোকক কোড কি দাম হৈছে কেনেকুৱা কি হয় আৰু পপৰ কেবিনেট আছে বুলি মানে ক'লে আৰু তো যদি পাৰো হেতু দেখাম আপোনালোকক কিমান দাম হয় কেবিনেটৰ লোৰ ক'ব চেষ্টা কৰিম আৰু যেহেতু আহুজাৰ যিটো নতুন লো জনে মানে আপগ্ৰেড কৰিম বুলি ভাবিছে সাউনৰ তো লব পাৰিব আৰু তো গৈলো এতিয়া দেখাইছো আপোনালোকক তো বলক গাইস আৰু এতিয়া গাইস উদালগুৰি পিংকুদাৰ দোকানত আহি পালো আৰু আহিয়ে দেখাবলৈ ফেলে চাব পাৰে মিডিয়ামৰ স্পিকাৰ 12 ইঞ্চি 600 ওয়াট চাব পাৰে আপোনালোকে এটো মিডিয়ামৰ তো ইয়াৰ দেখাইছো ৰব আপোনালোকক তো চাব পাৰে পোৱা পেপাৰটো তামা হেভি কিন্তু না তো এইফালে চাব পাৰে আপোনালোকে ফিনিশিং এটো স্পিকাৰটো বেছি মানে কি আৰু ওজন নহয় চাব পাৰে আপোনালোকে 4 কিলো আছে চাব পাৰে আৰু ইয়াৰ প্যাকেটটো দেখাইছো আপোনালোক আৰু দামো বেছি নহয় চাব পাৰে আপোনালোকে 11000 টকা আৰু 4 কেজি হয় মানে স্পিকাৰটোৰ ওয়েটটো আৰু এটা চাব পাৰে আৰু ইয়াটো চাব পাৰে 600 ওয়াট 1200 ওয়াট প্ৰগ্ৰাম পাৱাৰ হয় আৰু N12 MB 600Z আৰু চাব পাৰে আপোনালোকে 30 cm 12 ইঞ্চি স্পিকাৰ হয় আপোনালোকে মিডিয়ামৰ লো ফ্ৰিকুৱেন্সি স্পিকাৰ হয় এটো চাব পাৰে আপোনালোকে পাৱাৰ 600 ওয়াট ইম্পিডেন্স হ'ব আপোনালোকৰ 16 ohms আৰু ফ্ৰিকুৱেন্সি থাকিব আপোনালোকৰ 58 Hz SPL থাকিব 97 dB আৰু নমিনেল আপোনালোকৰ দিয়া আছে 305 mm আৰু ওয়েট আছে 4 কেজি এপ্ৰক্স চাব পাৰে আপোনালোকে এতে 16 ohms ইয়াটো লিখা আছে আৰু ভয়েস কল হ'ব আপোনালোকৰ 3 ইঞ্চি মানে 3.5 ইঞ্চি চাব পাৰে আপোনালোকে ভয়েস কল দেখাবলে আৰু এতিয়া ইফালে আমি গুডামত আহিলো তো পপৰ কেবিনেট দেখাইছো আপোনালোক সিঙ্গল লো তো চাব পাৰে আপোনালোকে তো এতিয়া আনবক্সিং কৰি আছে আৰু কোনোবাই লাগিলে লব আহিব পাৰে প্ৰাইসটো কিমান হয় বাৰু এতিয়া মই খুদিম পিংকুদাক খুদিলে যদি কয় কম আৰু আপোনালোকক তো এইটো চাই লওক আৰু এতিয়া ইফালে আমাৰ আনবক্সিং কৰা হৈ গল তো চাব পাৰে আপোনালোকে তো ধুনিয়া হয় কেবিনেটটো আৰু ইয়াত আছে চাব পাৰে আপোনালোকে পপ বুলি লিখা আছে ইয়াতে আৰু ইয়াৰ ভিতৰত আহিছিল মানে কভাৰ যেটো নেকি ইয়াৰ পৰা দি পঠাইছিল তো যদি আপোনালোকে লয় কভাৰৰ হৈতে পাই যাব আৰু ইয়াৰ ভিতৰত নি দেখাইছো আপোনালোকক তো চাব পাৰে ভিতৰত এনেকুৱা ধৰণৰ হয় তো চাব পাৰে তো দেখাবলে আপোনালোকে আৰু যদি কোনোবাই মানে সিঙ্গল বেস বনাম বুলি ভাবিছে অলপ ভাল কোৱালিটি তো এনেকুৱাকে লব পাৰে কেবিনেট নিকিনে বনাই লব পাৰে আৰু তাৰ লগত এনেকুৱা স্পিকাৰ ভৰাই লব পাৰে আহুজাৰ চাব পাৰে আপোনালোকে আহুজাৰ L18 SW 1500 যেনেকৈ 1500 ওয়াটৰ সাকেটো স্পিকাৰটো হয় আৰু এই স্পিকাৰটো আৰু 1800 ওয়াটৰো আছে বলে যদি পাৰো মই হেতু দেখাম আপোনালোকক এটো আৰু ইয়াৰ প্ৰাইসটো চাব পাৰে আপোনালোকে এটা লিখা আছে যেটো স্পিকাৰৰ প্ৰাইস এটা কিমান লিখা আছে 23815 টকা ডিসকাউন্ট হ'ব সকে চাব পাৰে আপোনালোকে আকৌ এবাৰ দেখাইছো 23815 টকা এই আহুজাৰ যেনেকি SWX 1500 স্পিকাৰটোৰ দাম আৰু গম পালে আপোনালোকে আৰু এতিয়া দেখাইছো কি পাৰো আৰু দাম লাগব দিব চেষ্টা কৰিম আৰু এই পপৰ কেবিনেটটোৰ দাম কিমান হয় এটা তেনেকৈ সুধি যাম গম পাব আপোনালোকে চাই দেখক
আৰু এতিয়া এইফালে পিংগুটাৰ ঘৰত আহিলো তো চাবৰে আপোনালোকে যেহেতু আপোনালোকে বহুতে কমেন্ট কৰি সুধি আছিল আহুজাৰ SWX 3100 মডেলৰ ওপৰত ভিডিও এটা বনাই দিবি বুলি কিমান দাম হৈছে লাইভ প্ৰগ্ৰামৰ কাৰণে কেনে হয় বুলি যেহেতু বহুতে সুধি আছিল তো সেইকাৰণে ভাবিলো ভিডিওটো বনাই দিও বুলি আজি তো এইফালে চাবৰে আপোনালোকে আৰু ইয়াৰ ফ্ৰিকুৱেন্সি বিলাক মই কৈছো আপোনালোকে এইটো প্ৰগ্ৰাম পাৱাৰ যেহেতু 6000 ওয়াট চাবৰে আপোনালোকে ডাবল স্পিকাৰ হয় আৰু ইয়াৰ চাবৰে আপোনালোকে ফ্ৰিকুৱেন্সি ৰেসপন্স চাবৰে আপোনালোকে 40 পৰা 250 হাৰ্টজ পাব আপোনালোকে মেক্স SPL হ'ব আপোনালোকে 136 dB ইম্পিডেন্স হ'ব আপোনালোকৰ 4 হোমস তো চাবৰে আপোনালোকে দেখাবলে একদম কাৰ্টুনৰ লুকটোই খলাই দিছে তো ইফালে অলপ চাব পাৰে আপোনালোকে আৰু এই স্ক্যানাৰ ব্লক কৰি দিছে চাগে স্ক্যান কৰি চাব পাৰে আৰু তো ইফালে চাব পাৰে আৰু ইয়াটো ধুনীয়াকৈ দি দিছে চাব পাৰে আপোনালোকে ওয়েটটো আছে 110 কেজি এপ্ৰক্স আৰু চাব পাৰে ওৱান ৱে বক্স হয়টো আৰু ইয়াতো চাব পাৰে 40 পৰা 250 হাৰ্টজ SPL আছে এতে 101 dB আৰু মেক্সটো ইয়াতে আছে বাৰু ইফালে আছিল মেক্সটো চাব পাৰে আপোনালোকে এইটো 136 dB আৰু 4 হোমছৰে হয় যেহেতু এইটো তো দেখাবলৈ এইখিনি ধুনীয়াকৈ এটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব তেতিয়াহ'লে ভালদৰে গম পাব আৰু এতিয়া এইটো খুলিব চাগে যদি খুলে তো দেখাই দিম এবাৰ লুকটো কেনেকুৱা হয় আনবক্সিংও কৰি দেখালো আপোনালোকক অকণমান হ'লেও মানে এইটো দেখাম আৰু আপোনালোকক যেহেতু এইটো কোনোবাই ল'লে ল'ব আহিব পাৰে দামো কিমান হৈছে সুধি যাম ধুনীয়াকৈ গ্ৰিলখনো ভাল লাগিছে ধুনীয়া ডিজাইনটো ধুনীয়া লাগিছে হেভিও আছে মজা বনাই আছে কিন্তু না আৰু এতিয়া দেখাইছো আহুজাৰ 1800 ওয়াটৰ মিডিয়ামৰ স্পিকাৰ আপোনালোকে এটা চাব পাৰে আপোনালোকে এইটো 1800 ওয়াট RMX 3600 ওয়াট প্ৰগ্ৰাম পাৱাৰ হ'ব আৰু ইয়াৰ যিটো নেকি ভয়েস কল হয় 4.5 ইঞ্চি ভয়েস কল চাব পাৰে আপোনালোকে আৰু এতিয়া এইটো আমি খুলিছো স্পিকাৰটো দেখাম কেনেকুৱা হয় লুকটো স্পিকাৰটোৰ দেখাইছো চাই ল'ব যদি মানে কোনোবাই বনাই ল'ম বুলি ভাবিছে হেভি বেছ ল'ব পাৰিব ধুনীয়াকৈ আৰু মই জানো আৰু এটা স্পিকাৰ আহিছে ন আহুজাৰ 2500 ওয়াটৰ সেইটো যদি আহি কেতিয়াবা দেখাম আৰু ইয়াতে দোকানত যদি আহে তো এতিয়া 1800টো চাই লওক 1500 দেখালো এতিয়া 1800টো মিডিয়ামৰ 1800 স্পিকাৰটো ধুনীয়াকৈ খুলি দেখাইছো আপোনালোক চাই লওক এতিয়া আমি 1800 ওয়াটৰ মিডিয়াম স্পিকাৰটো আনবক্সিং কৰিছো তো এইটো চাব পাৰে আনবক্সিং হৈ গ'ল ভয়ানক নেকি ঐ বা মজা লুক দেখোন তো ইফালে চাব পাৰে আপোনালোকে কেনেকুৱা হয় স্পিকাৰটো তো চাব পাৰে আপোনালোকে এইটো মিডিয়ামৰ আহুজাৰ N18 SW 1800 এইটো লিখা আছে 1800 ওয়াট RMX আৰু 3600 ওয়াট প্ৰগ্ৰাম পাৱাৰ হ'ব তো চাব পাৰে কেনেকুৱা হয় লুকটো পেপাৰৰ চাব পাৰে আপোনালোকে ইফালে স্পাইডাৰ চাব পাৰে কেনেকুৱা হয় আৰু এতিয়া ফ্ৰণ্টৰ পৰা দেখাইছো বাৰু স্পিকাৰটো মই তো ইফালে চাব পাৰে একদম হেভি হৈ চাব পাৰে মই ইমান হেজ দিছো তো বহি নাযায় গম পাইছেনে তো কেনে পাঞ্চ মাৰিব কেনে ভাইব্ৰেশ্যন মাৰিব তো ইয়াত চাগে ধুনীয়াকৈ আছে বাৰু মই যি পাৰো দেখাইছো আপোনালোকক তো ইফালে চাব পাৰে এটা লিখা আছে আহুজাৰ N18 SW 1800 তো চাব পাৰে প্ৰফেচনেল স্পিকাৰ আৰু পাৱাৰ চাব পাৰে 1800 ওয়াট RMX ইম্পিডেন্স হ'ব আপোনালোকৰ 8 হোমছ আৰু ফ্ৰিকুৱেন্সি থাকিব 35 হাৰ্টজ আৰু SPL থাকিব আপোনালোকৰ 99 dB ওয়েট চাব পাৰে আপোনালোকে 12 কেজি বেছি নহয় তো এনে নৰমালি ক'ব গ'লে 1800 ওয়াটৰ স্পিকাৰ 20 কেজি 25 কেজি হ'বই লাগে ন আগৰবিলাক আৰু যদি ক'ব যা বহুত হেভি স্পিকাৰ আছিল আগতে 20 কিলোটো হ'বই কিন্তু এতিয়া মানে মিডিয়াম স্পিকাৰ যেহেতু বহুতখিনি কম ক'ব গ'লে 12 কেজি বেছি নহয় তো ধুনীয়াকৈ এখন হাতেৰে দাঙি নিব পৰা যায় মজা তো গাইজ আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ আৰু এতিয়া আমি সৰুকৈ এটা চাউণ্ড চেক দেখাই দিম আৰু আপোনালোকক আৰু বেছি নহয় এইটো এম্প্লিফায়াৰতে এনেই বজাই আছোঁ আপোনালোকে চাব পাৰে আৰু ধুনীয়াকৈ গান এটা দি দিব ভাইব্ৰেশ্যনটো চেক কৰা শুনাম আৰু অকণমান বেছি নহয় তো আপোনালোকে শুনি লওক যিহেতু বহুতে সুধিছে কেনে হয় তো গম পাব আপোনালোকে
feel the vocal. DJ Kid exclusive remix production. তো গাইস আপোনালোক এটা সৰুকে সাউন্ড চেক শুনাই দিলো তো আপোনালোকে হয়তো ক'ব পাৰে যে সাউন্ড চেক এটা শুনাব লাগিছিল বুলি তো এখানে এটা সৰুকে হলো সাউন্ড চেক শুনাই দিলো তো কেনেকুৱা লাগিছে কমেন্ট কৰি দিব আৰু বেছি সাউন্ডত বজোৱা নাই মানে আৰু এম্প্লিফায়াৰটোৰ কথা জানি আপোনালোকে এটো এম্প্লিফায়াৰতে বজাই চাইছিলো আমি তো কেনেকুৱা লাগিছে কমেন্ট কৰি দিব আৰু এতিয়া পিংকুৰ ওচৰত যাম ধুনীয়াকে দামবিলাক সুধিম তো গম পাব আপোনালোকে আৰু এইটো ল যিটো নেকি মুৰু আছে আহুজা SWX 2100 ভালে হয় চাব পাৰে আপোনালোকে এইটো আৰু এইটো হল SWX 1510 চাব পাৰে আপোনালোকে দেখাবলে আপোনালোকে এইটো লব পাৰে মানে যদি লম বুলি ভাবিছে সিঙ্গল বেস হয় এইটো আহুজাৰ SWX 1510 দেখাবলে আৰু এইটো হল RCF ৰ চাব পাৰে আপোনালোকে সিঙ্গল বেস RCF ৰ দেখাবলে তো বহুত ষ্টক আছে জনে জনে লম বুলি ভাবি আছে আৰু এতিয়া বহাগৰ সিজন আহিছে সাউন্ড আপগ্ৰেড জনে কৰিম বুলি ভাবিছে লব পাৰে আৰু এইটো হল আহুজাৰ SPX 710 চাব পাৰে সৰু সাইজৰ বক্স কিন্তু ধামাকা আৰু ভাল হয় লব পাৰিব আৰু আপোনালোকে যদি লয় আৰু এইটো সাগে আহুজাৰ 1210 এইটো কম্বো বডি SPX 1200 দেখাবলে আৰু এতিয়া দেখাইছো পিংগুডা ওচৰত গৈ পেলাই কৈছো আপোনালোক তো চাই থাকক আৰু এতিয়া আমি দোকানলৈকে আহি পালো তো ইফালে আছে পিংগুডা আৰু দুজন দাদা লগ পালো মানে মোৰ ভিডিঅ' চাই পেলাই তো ভালে লাগিল লগ পাই পেলাই মাতিলেহি তো এতিয়া পিংগুডা মানে দেখাব এটা মাইক্ৰোফোন ষ্টুডিঅ' মাষ্টাৰ নাইটো টিআৰ তো আৰু ইফালে চাব পাৰে JBL ৰ স্পিকাৰ 400 ওয়াটৰ যদি মানে কৰবাৰ লো বাজেট থাকে লব আহিব পাৰে এনেকুৱা দামবিলাক অলপ কপি হয় যদি কোনোবা টপ বনাব বিচাৰি আছে কম দামত তো এনেকুৱা স্পিকাৰ লব পাৰে আপোনালোকে এটা মানে অৰিজিনাল নহয় বাৰু কপি হয় লব আহিব পাৰিব আপোনালোকে কিমান মানত আহি যায় এইবিলাক এইটো আপোনাৰ আহি যাব কমপ্লিট বডি লৈ কেনে মোটামুটি 42000 কেবিনেট হয়তে আৰু বনাই ঠিক আছে আৰু আমি এইটো মাইক্ৰোফোন দেখাম আপোনালোকক আজি TR44 সিরিজ না এইটো হয় TR44 এইটো বেসিক্যালি মানে কি কাৰণে ইউজ হয় সিঙ্গল কাৰণে খুব ভাল আছে কম বাজেটৰ ভিতৰত এতিয়া বহুত মানুহে ভাবি আছে যে ষ্টুডিঅ' মাষ্টাৰৰ এনেকুৱা ভাল কন্টেক্ট নাই বুলি কিন্তু আপুনি TR44 এইটো লগত আপুনি চেলেঞ্জ দিব পাৰে SLV বা এনেকুৱা শিওৰ বা AKG লগত কম্পেয়াৰ কৰিলে আপুনি এইটো কোৱালিটি খুব ভালেই পাব মালটো চাই লওক এইটো আপোনাৰ খুব সুবিধা কিছুমান আপোনাৰ যেনেকুৱা পুশ সিস্টেম থাকে অটোমেটিকলি মুইড হৈ থাকে গম নাপায় ইয়াত তেনেকুৱা নহয় যিকোনো মানুহে ইউজ কৰিবৰ কাৰণে সুবিধা হয় এইটো কিমান প্ৰাইস আহিছে এইটো আপোনাৰ 12000 আহিব 12000 যদি কোনোবাই লম বুলি ভাবি আছে এনেকুৱা ধৰণৰ মাইক্ৰোফোন ধৰ ফুকেলৰ সৰু সৰু সিঙ্গাৰৰ কাৰণে প্ৰগ্ৰামবিলাক চলাম বুলি ভাবিছে সৰু মানে কি ডাঙৰটো দিব পাৰিব বাৰু তো TR44 সিরিজৰ ল'ব পাৰে আপোনালোকে ষ্টুডিঅ' মাষ্টাৰৰ চাব পাৰে আপোনালোকে 12000 টকা নে হয় গম পালে আপোনালোকে আৰু ইফালে SLV ৰো আছে চাব পাৰে আপোনালোকে SLV S1300 কিমান টাইম লয় SLV বিলাক মাইক্ৰোফোন SLV আপোনাৰ 70000 আহিব 70000 ন আৰু যেহেতু আমি কোৱালিটি বহুত ভাল আৰু যেহেতু আমি পপৰ কেবিনেট চালো সিঙ্গল বেসৰ এইটো কিমান দাম চলিছে বৰ্তমান পপৰ কেবিনেটটো এইটো আপোনাৰ যদি কভাৰ লৈ কেনে আপোনাৰ 27000 আহিব যেহেতু তাৰ লগত কভাৰ আছে 27000 তো পপৰ কেবিনেটটো গম পালে আপোনালোকে সিঙ্গল বেসটো 27000 প্ৰাইসটো বৰ্তমান আৰু যেটো নেকি আহুজাৰ SWX 3100 ৰ দামটো কিমান চলি আছে এইটো আপোনাৰ জুল ললে আপোনাৰ 1,25,000 পৰিব জোৰা যদি লয় আৰু হয় 125,000 আৰু তাৰ কাৰণে কি এম্প্লিফায়াৰ বজাব লাগিব মইতো সাজেষ্ট কৰো
তাৰ কাৰণে আপুনি PA 10.0 লওক, কিয়নো তাত আপোনাৰ ফৰমছত পাব আপোনাৰ 3100 সেইটোত হয় পাৰফেক্ট হৈ যাব পাৰফেক্ট আৰু তাৰপিছত মানে আহুজাৰ কাৰণে কি আহুজাৰ সদায় অলপ বেছি ৱাট দিলে ভালে আৰু যদি আমাৰ কম বাজেটৰ ভিতৰত মেচিন আমাৰ PPX এইটোৱে চলাব পাৰে বাজেট যদি কম থাকে আৰু যদি যিটো নেকি ল'টো আহুজাৰ SW 3100 ল'টো লাইভ প্ৰগ্ৰেমৰ কাৰণে কিনে হ'ব লাইভ প্ৰগ্ৰেমৰ কাৰণে ভাল হ'ব না পপক টাকা দিব এইটো পপত কৰি বহুত উপাৰ পপ এতিয়া আমি নিজে ট্ৰাই কৰি চাইছো কি য'ত মানে পপ আছে পপ তাতে বহি গৈছে পিংগুৰ এইটো কম্পিটিশ্যনত লৈ গৈছিলে না এইটো মই চাইছো নিজে এইটো পপৰ ল আছে মই তাৰ লগত মই ট্ৰাই কৰিছো তাত ভিডিঅ' আছে দিব পাৰো খুবেই ভাল আৰু যিবিলাক মানুহ লৈছে সেইবিলাক মানুহবিলাকে সেইবোৰ মানুহসকলে পাৰ্টিসকলে ফিডবেক লৈছে আৰু খুব ভাল পাইছে গতিকে আপুনি এতিয়া পাহৰি যাওক পপৰ কথাটো আপুনি তাৰ ঠাইত 3100 যিটো আহুজা সেইটো দামো কম বহুতখিনি কম এম্প্লিফায়াৰটোৱে পাব কথা এটা ন এম্প্লিফায়াৰ এটা আহি যাব তো গাইজ আপোনালোকে গম পালে যদি কোনোবাই ল'ম বুলি ভাবিছে আহুজা SWX 3100 ল'টো এইটো মানে আপোনালোকে 25,000ৰ ভিতৰত পাব মানে 1,25,000ৰ ভিতৰত হয়তো অকণমান বাঢ়ি যাব পাৰে সময়ত হয়তো আপোনালোকে আহিলে ডিছকাউণ্টো অকণমান পাব পাৰে 1,050 টকা বা অলপ বেছিও হ'ব পাৰে কিন্তু 25,000ৰ ভিতৰত আপোনালোকে ধুনীয়া এটা মানে কি ল' পাই আছে লাইভ প্ৰগ্ৰেমৰ কাৰণে চলাবৰ কাৰণে বা DJ কম্পিটিশ্যনৰ কাৰণেও পাই আছে আপোনালোকে তো আহিলে আহিব পাৰে ওদালগুৰি পিংগুদাৰ দোকানত আৰু 1500 কিমান 1500 দামটো বৰ্তমান SWX 1510 টো ল'টো সেইটো 1510 টো আপোনাৰ মোটামুটি 68 মান আহিব 68 জোৰা তো আপোনালোকে গম পালে ধুনীয়াকে আহিলে ল'ব পাৰিব আৰু স্পিকাৰ দুটা কিমান দাম চলিছে 1500 টো আৰু লগতে 1800 ৱাটৰ মিডিয়ামৰ 1800 ৱাটৰ স্পিকাৰটো কিমান দাম চলিছে এইটো মই চাব লাগিব ধৰি লওক মানে মই এটা বাজেট দি আছে মোটামুটি 24 মান আহিব আকৌ 1500 টো ল'লে আপোনাৰ মোটামুটি 22 ডিসকাউন্ট কৰি 22 মান আহি যাব সেইটো স্পিকাৰটো না 1500 টো হয় তো গম পালে গাইছ আপোনালোক ধুনীয়াকে গোটেইকেইটাৰ দাম এটা কৈ দিলো আপোনালোক যদি কোনোবা এতিয়া এটা নতুন স্পিকাৰ আহি আছে আপোনাৰ 25 মোটামুটি আপোনাৰ ডিসকাউন্ট কৰি 26 মান আহিব হয় 2500 ৱাটৰ স্পিকাৰটো হয় এইটো দেখা পাইছে বাৰু হয় তো গম পালে গাইছ আপোনালোকে যেহেতু সিজন আহিছে বহাগৰ আগত যদি কোনোবা সাউন্ড ব্লক আপগ্ৰেড কৰিম বুলি ভাবি আছে তেতিয়া হলে ল'ব পাৰিব আপোনালোকে আহুজাৰ SWX 3100 মডেলটো যেটো নেকি 6000 প্ৰগ্ৰাম পাৱাৰ হয় 6000 মডেল হয় ল'ব পাৰিব আপোনালোকে ধুনীয়া হয় আমি একচুয়ালি কি হয় কেবল আহুজাতে সীমাবদ্ধ নাথাকো আহুজাৰ বাহিৰে আমাৰ বেলেগ বেলেগ ব্ৰেণ্ডও পাইব এতিয়া আমি বেলেগ বেলেগ এতিয়া আমাৰ মেচিন আনিছো আমি কম বাজেটৰ ভিতৰত যদি কিছুমানে এটা সেটআপ বনাই আমাৰ PPX ৰ মেচিন আহিছে নতুন আহিছে এইটো এতিয়া আমাৰ 8000 ৱাট আছে 8000 ৰ PPX ৰ মেচিন এলেক্সা সিরিজৰ 8000 কোৱালিটি খুব ভাল আহুজাৰ এলেক্সা মডেলৰে কালাৰ আছে সব হয় ইয়াতে 4খন ফেন আছে PPX তো ইফালে চাব পাৰে আপোনালোকে এইটো হল PPX ৰ এলেক্সা 8000 মডেলৰ এম্প্লিফায়াৰ আৰু এতিয়া এইটো আনবক্সিং কৰি দেখাইছে আপোনালোকক দামবিলাক কিমান মান চলিছে এইটো বিগুৰা এইটো বহুত সস্তা এইটো আপোনাৰ 47000 আহিব এইটো হয় 8000 ৱাট ঠিক আছে চাওক আপোনাৰ আহুজাৰ বাহিৰেও ধৰি লওক কম বাজেটত কিছুমানে বেলেগ মেচিন লোৱাত কৰি আমাৰ আহিব পাৰিলে মেচিন পাৰিব ইয়াতে 6000 আছে 5000 আছে 5000 আহি আছে তো ইফালে চাব পাৰে আপোনালোকে ক্ৰছ ওভাৰ দি দিছে বেক সাইডে তো চাব পাৰে এইটো বেস কাৰ্ড আছে আৰু লগতে হাই কাৰ্ড আছে ইয়াতে তো ইফালে চাব পাৰে আপোনালোকে A চেনেল B চেনেল তো এইবিলাক সব আছে আৰু ইয়াতে দি দিছে তো ফেন কেইখন চাব পাৰে ডাঙৰ ডাঙৰ হেভি ফেন দি দিছে তাতে এম্প্লিফায়াৰটো ঠাণ্ডা হৈ থাকে আৰু তো এইবিলাক চাব পাৰে আপোনালোকে জেক এক্সেলাৰ স্পিকন আৰু ইয়াৰ ফ্ৰণ্টটো মই ভালকে দেখাইছো আপোনালোকক হয় তো ফ্ৰণ্টটো চাব পাৰে আপোনালোকে ধুনীয়া ভলিউম বাটন দুটা দি দিছে A চেনেল B চেনেল ন এইটো তো দেখাবলৈ আপোনালোকে তো দামটো কিমান ক'লে 47000 ন 47000 আৰু এতিয়া আমি আপোনালোক এম্প্লিফায়াৰটো খুলি দেখাই আছো তো এইফালে চাব পাৰে তেনেকৈ এম্প্লিফায়াৰটো খুলি আছে তো ভিতৰত কেনেকুৱা কি হয় সেইটো দেখাম আৰু আপোনালোকক তো চাব পাৰে আপোনালোকে এই 4খন ফেন এখন দুখন এই ফেন আপোনাৰ যে আছে না ইলেক্ট্ৰিক 4খন এসি ফেন নহয় এসি ফেন হয় এইখন হয় শক্তি লৈছে এইটো এই মেচিনটোৰ লগত আপোনাৰ মানে আপুনি বেলেগ এটা ব্ৰেণ্ডেড কোম্পানী মেচিনৰ লগত ইয়াক কম্পেয়াৰ কৰিব পাৰে মই নিজে এটা 6000 ৱাটৰ মেচিন মই নিজে চলাই আছো এইটো কোম্পানীৰ
তো গাইজ আপোনালোক ধুনীয়াকৈ এম্প্লিফায়াৰটো ভিতৰৰ পৰা খুলি দেখাই দিলোঁ তো দেখি আপোনালোকে দেখাই পাইছে এখন দুখন তিনিখন চাৰিখন ফেন এটা মস্ত ডাঙৰ এটা ট্ৰেন্সফৰ্মাৰ আৰু ইয়াতে চাব পাৰে আপোনালোকে কেপাচিটাৰ কেইটা তো এইফালে চাব পাৰে আপোনালোকে মানে গোটেই ডিজে চিৰিজৰ নিচিনা এম্প্লিফায়াৰটো ভিতৰৰ ফালৰ পৰা ক'ব গ'লে তো ইয়াত কিছুমান বস্তু বাৰু অলপ হেভি দি আছে আৰু এইফালে চাব পাৰে আপোনালোকে ফিউজৰ চিষ্টেম আছে যাতে কিবা কাৰণত শ্বৰ্ট চাৰ্কিট হ'লে ফিউজ ইয়াতে প্ৰব্লেম হ'ব ফাৰ্ষ্ট চাব পাৰে আপোনালোকে তো দেখাবলৈ আপোনালোক ধুনীয়াকৈ এম্প্লিফায়াৰটো খুলি দেখালোঁ আৰু এতিয়া এই এম্প্লিফায়াৰটো পাৱাৰখিনি কেনেকুৱা হয় ধুনীয়াকৈ পিংকুদাই বুজাই দিব তো পিংকুদাক এতিয়া সুধিলোঁ ইয়াত পাৱাৰখিনি পিংকুদাক কিমান কি হয় ধুনীয়াকৈ এবাৰ কৈ দিয়কচোন এইটো এলেক্সা 8000 মডেল এইটো এই মেচিনটোত আপোনাৰ 4খন ফেনটো আছে এচি ফেন হা মেচিনটো মানে খুব ঠাণ্ডা ৰাখিব 1 নম্বৰ কথা 2 নম্বৰটো মেচিনটো আপোনাৰ চফ্ট ষ্টাৰ্টাৰ আছে চফ্ট ষ্টাৰ্টাৰ মানে কি হয় যদি কিবা কাৰণে আপোনাৰ লাইন চলি আছে যদি পাৱাৰ কাট অফ হৈ যায় এতিয়া মেচিনটো ৰি অন হওঁতে ডাইৰেক্ট অন নহয় কেতিয়াবা কি হয় মেচিনবিলাক কি হয় ডাইৰেক্ট লাইনটো মেইন চুইচ পোৱাৰ লগে লগে সি ডাইৰেক্ট মানে এক্টিভ হৈ যায় মেচিনটো তেতিয়া মেচিনটো কি হয় পাৱাৰ চাপ্লাইটো ভালকৈ নোপোৱাৰ কাৰণে মেচিনৰ মটৰবিলাক উৰি যায় তো এইটো মেচিনত তেনেকুৱা প্ৰব্লেম নাই ই মোটামুটি আগতে মেচিনটো এক্টিভ হৈ ল'ব তাৰপিছত লাইনটো অন কৰে 2 নম্বৰ কথা হ'ল এই মেচিনটোত আপোনাৰ টোটেল 8000 ৱাট আছে 2 ohmছৰ হ'ব আপোনাৰ এটা সাইডত আপোনাৰ 4000 এটা সাইডত 4000 হ'ব 2 ohms যদি আপুনি 4 ohmছত চলাই তো এটা সাইডত আপুনি 3200 পাব আৰু এটা সাইডত আপোনাৰ 3200 পাব তাৰপিছত আপোনাৰ যদি 8 ohmছত চলাই এটা সাইডতে আপোনাৰ 2000 পাব ইফালে আপোনাৰ 2000 পাব 8 ohmছত হয় খুব আজিকালি যেটো মানে হাই মানে হেৰি আছে মানে লো বিলাক যেতিয়া লো স্পিকাৰ কম্পোনেন্ট বিলাক যেতিয়া ওলাই আছে 2000 ওয়াট 2500 ওয়াট বা 1800 ওয়াট তেতিয়া তাৰ কাৰণে এইটো মানে একদম পাৰফেক্ট মেচিন কম পইচাত মানে ধুনীয়া মেচিন এইটো এতিয়া কাৰণ যেটো বহুত হেভি এম্প্লিফায়াৰ স্পিকাৰ বিলাক আহিছে তো তাৰ কাৰণে পাৰফেক্ট আৰু না পাৰফেক্ট মেচিন হয় এইটো আৰু আমাৰ ধৰক কি আছে আহুজাৰ সকলো বস্তু আছে তো দুই এটা কিছুমান মানুহ যদি বেলেগ বস্তু ল'ব বিচাৰে সেইবিলাকো আছে কিন্তু আহুজাৰ নতুন মাইক্ৰোফোনটো কি আছিল ডিএম 2100 এতিয়া আপোনাৰ SW যিটো আপোনাৰ 1000 XLR নহয় সেইটো এতিয়া বন্ধ হৈছে তাৰ কাৰণে আপুনি এইটো ষ্টেজৰ কাৰণে খুব ভাল পাৰফৰ্মেন্স এইটো আপুনি 2100 যিটো আপোনাৰ থিয়েটাৰ বিলাকৰ হওক বা ড্ৰামা বিলাকত SM650 বা SM600 লগাই তাত কৰি কোৱালিটি এইটো বেছি ভাল হ'ব এইটো আহুজাৰ ডিএম 2100 মডেলটো এইটো দাম লে কিমান ইয়াৰ এইটো দামটো এমআরপি আছে আপোনাৰ এমআরপি আছে 4180 মোটামুটি ডিসকাউন্ট কৰি দিম আমি বেছি যদি ইমার্জেন্সি কিছু মানে লব বিচাৰে তেতিয়াহলে মই বাৰু কন্টাক্ট নম্বৰটো দি দিম আপোনালোকে ফোনৰ যোগেদি অৰ্ডাৰ কৰি আহিব পাৰে তো আপোনালোকে আহিলে পাই যাব এতে তো আজি ভিডিওটো ইমানে আছিল যদি আপোনালোকৰ চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভিডিওটো মানে ইয়াতে শেষ কৰো আৰু তো গাইস বাই বাই লগ পাইছো নেক্সট ভিডিও